গাইজ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অসমৰ প্ৰতি ঘৰ মানুহে লাভ কৰিব সোলাৰ পেনেল সাবসিডিত লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। আজিৰ ভিডিঅ'টোত এই বিষয়ে মই ডিছকাশ্যন কৰিম কেনেকৈ লাভ কৰিব আৰু কেতিয়াৰ পৰা পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ বহুত গুৰুত্বপূৰ্ণ হয়, স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অসমৰ প্ৰতি ঘৰ মানুহে সোলাৰ লাভ কৰিব। এই সোলাৰৰ জৰিয়তে মানে প্ৰত্যেক মানুহৰে দিনৰ ভাগত মানে বিদ্যুৎ কেনেকৈ ৰাহি হ'ব, আজিৰ ভিডিঅ'টোত মই শেষলৈকে আলোচনা কৰিম আপোনালোকক। গাইজ এতিয়া মানে যিহে বিদ্যুতৰ বিল মানুহে মানে পৰিশোধ কৰাত মানে বহুত টান হৈ পৰিছে, সেয়েহে চৰকাৰে এখন আঁচনি গ্ৰহণ কৰিছে, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ। এই সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে বহুত মানুহে অনলাইন কৰিছে। 3 কিলোৱাট পৰ্যন্ত আপোনালোকে বিদ্যুৎ লাভ কৰিব। এইটো লাভ কৰিবলৈ হ'লে মানে প্ৰথমে আপোনালোকে অনলাইন কৰিব লাগিব। এইটোৰ সুবিধা হৈছে আপোনালোকৰ ঘৰত এখন সোলাৰ পেনেল তেওঁলোকে লগাই দিব। এই লগাই দিয়াৰ ফলত আপোনালোকৰ দিনৰ ভাগত যিটো সূৰ্যৰ পোহৰ পৰি থাকিব, দিনৰ ভাগত আপোনালোকৰ বিদ্যুৎটো আপোনালোকৰ কোনো ধৰণৰ 1 টকাও দিব নালাগে। দিনৰ ভাগত আপোনাৰ কমপ্লিট ফ্ৰী হ'ব। ৰাতি অকল আপোনালোকৰ এই মানে ইলেক্ট্ৰিচিটিৰ ফালৰ পৰাহে বিল আহিব। আৰু এই সোলাৰ পেনেল 3 কিলোৱাট পৰ্যন্ত আপোনালোকে লাভ কৰিব। ইয়াৰ দাম হ'ব প্ৰায় 1.5 লাখ টকা। কিন্তু চৰকাৰে ছাবচিডিত প্ৰত্যেক ঘৰ মানুহকে মানে দিয়াৰ ব্যৱস্থা কৰিছে যে অকল 20,000 টকা জমা দিলে তেওঁলোকে 1,30,000 টকাৰ ছাবচিডি দিব। আৰু এই সোলাৰ পেনেলসমূহ কেনেকৈ মানে লাভ কৰিব পাৰি মুখ্যমন্ত্ৰী মহোদয় এই ভিডিঅ'টোত কৈছে। আপোনালোকে চাই থাকক শেষলৈকে মুখ্যমন্ত্ৰী মহোদয় কি ক'লে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে। অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ। 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ, আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা। অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ, আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম। কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব? সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজসাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব। আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে। আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে। অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম। তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে, দিনতে ফেন চলায়, দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত 1 টকাও বিল নহয়। অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায়। সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে। অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই। সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব। সেইকাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে।
নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম, আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে, আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ, আৰু মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে। সূৰ্য যিহেতু সকলোকে সমানে পোহৰ দিয়ে, সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে, আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাওঁ, 1.5 লাখ টকা আমাৰ খৰচ হ'ব, 1,30,000 টকা আমাক চৰকাৰে দিব। ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰোঁ, আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব, যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজেই একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে। আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে, এবাৰ পেনেলখন লগালে ধুনীয়াকৈ লাগি থাকে, মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে, তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই, আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰোঁ। গাইজ ভিডিওটো যদি ভাল লাগিছে, কিবা ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিবলৈ যত্ন কৰিম। তো গাইজ এতিয়ালৈকে চাই থাকিব নিউ ড্ৰিম ব্লগ। গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, বাই।